নিশা দুলিয়াজনত প্ৰকাণ্ড নাহৰ ফুটুকি বাঘ পিঞ্জৰাবদ্ধ দুলিয়াজনৰ মহমাৰী অজিত হাজৰিকা নামৰ লোকজনৰ বাৰীত সংস্থাপিত পিঞ্জৰাত আবদ্ধ হয় নাহৰ ফুটুকি বাঘটো দীৰ্ঘদিন ধৰি অঞ্চলটোত কেইবাটাও নাহৰ ফুটুকি বাঘে পোহনীয়া গৰু ছাগলী আদি ভক্ষণ কৰি এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকিৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ গাঁওবাসীয়ে বন বিভাগৰ সহযোগত সংস্থাপিত কৰা পিঞ্জৰাত নিশা প্ৰকাণ্ড নাহৰ ফুটুকি বাঘটো পিঞ্জৰাবদ্ধ হয় বাঘ এটা পিঞ্জৰাবদ্ধ হৈছে কি কব কেতিয়াৰ পৰা প্ৰায় এমাহ মানে বেছি হ'ল কিন্তু পৰহি আমি যেতিয়া আমাক ৰাইজে ক'লে যে আমি স্থানত পৰিদৰ্শন কৰি দেখি কেইবাটা গৰু মাৰিছে আমি লগে লগে বন বিভাগলৈ যোগাযোগ কৰিলোঁ আৰু তেওঁলোক আহি স্থানৰ চালে আমি তেওঁ লগে লগে পিঞ্জৰাৰ ব্যৱস্থা কৰিলে পৰহিয়ে লগে লগে কৰিলোঁ কৰাৰ কাৰণে দুদিন থাকিলোঁ কিন্তু আজি যেতিয়া খবৰটো পালোঁ আমাৰ ৰাইজৰ আকৌ স্বস্তি কিন্তু আৰু বাঘ আছে ইয়াত আৰু আছে খালি পোৱালিও আছে যোৱাকালি আমি গৰু ছাগলী খাইছিলে নেকি প্ৰায় 11টামান খালে গৰু ছাগলী কুকুৰ এতিয়া এই জেগাটোকে আৰু দুটা গৰু আছে ব্যুৰো ৰিপৰ্ট AIPL Live 24/7